মানুহকেইজনো এতিয়ালৈ আহিয়ে পোৱা নাই কেতিয়াবাই ফোন কৰি ক'লে আহিম বুলি 12টাই বাজিব দিয়া আহিলে চাগে আহিলে আহিলো দিয়া আহক এতিয়াহে খেলখন আৰম্ভ হ'ব ভিতৰলে হওক নাই একো ভিতৰলে হওক ব'লা বা অ বা বহিব দেচোন মই চাহ বনাই আছো আহক বাকী এয়ে আমাৰ ঘৰ বা আৰু মইহে ঘৰত আৰু কোনো নাই নহয় মা দেউতাতো সৰুতে ঢুকাই থাকিল একো নাই দিয়া ভাইটি তোমালোকৰ কথা গম পায়ে আমি ইয়াতে আহিছো এতিয়াতো আৰু তোমালোকৰ লগত আমিও আছো দিয়াচোন চিন্তা কৰিব নালাগে দিয়া কিবা বিপদ হলে আমাক ফোন কৰিলেই হ'ল আমি আহি যাম তাকে জানেই নহয় বায়ে মোৰ একমাত্ৰ ভৰসা এতিয়া তাইকো বিয়া দিব ওলাইছো মাথো তাই সুখত থকাটো বিচাৰো আপোনালোকে যাতে তাইক কেতিয়াও দুখ কষ্ট নিদিয়ে মই সেইটোৱে কামনা কৰোঁ তুমি তেনেকে কিয় কৈছা এতিয়াতো মোৰ এজন ল'ৰা নহয় মোৰ দুজন ল'ৰা আৰু তোমাৰ বাক মই নিজৰ ছোৱালী নিচিনাকে ৰাখিম তুমি একদম চিন্তা নকৰিবা সঁচাকে এতিয়া আৰু মোৰ চিন্তা নাই আপোনালোকৰ নিচিনা ইমান ভাল মানুহ পাইছো বাৰু এতিয়া আপোনালোক বহকচোন দেই মই বাক মাতি দিওঁ চাহ লওকচোন আহা চাহ খাম বাৰু বহাহিচোন চাহখিনি খাওক হ'ব দিয়া খোৱা বাবা চাহ কিন্তু ধুনীয়া বনাইছা আমাৰ বাৰ হাতত যাদু আছে সকলো কাম কৰিব পাৰে চাহে নাই ভাতো ভালকে বনাব পাৰে ভাইটি কৈ নহয় একো নহয় দিয়া তাৰ মনটো বৰ খোলা ভাল লাগিছে মোৰ এতিয়া আচল কথালৈ আহোঁ আচল কথা মানে ভয় কৰিব নালাগে যিহেতু তোমালোকৰো ঘৰৰ অৱস্থা ইমান ভাল নহয় সেয়ে মই ভাবিছো দুখন ঘৰে মিলাবিতি কৰি আমি বিয়াখন অলপ সোনকালে পাতি দিওঁ নে কি কোৱা মই আকৌ ভয় খাই গৈছিলো আপোনালোকে যি ভাবে যিহেতু আমাৰ আৰ্থিক অৱস্থা ইমান ঠিক নহয় গতিকে হ'ব তুমি চিন্তা নকৰিবা আমি আছো নহয় তোমাৰ লগত নে কি কোৱা মা তুমি একো চিন্তা কৰিব নালাগে আৰু এটা কি কথা জানা মই আজি দিনবাৰ চব চাই আহিছো অহা মাহৰ 29 তাৰিখ ৰবিবাৰ দিনটো হেনো খুব ভাল মই ভাবিছো তোমালোকৰ বিয়াখন মই সেই দিনটোতে মন্দিৰতে পাতি দিম তোমালোকৰ যদি একো আপত্তি নাই আমি পিছে আগবাঢ়িব পাৰো হ'ব আমাৰ একো আপত্তি নাই আৰু এটা কথা আমি আৰু বেছি বহি নাথাকো যেহেতু বিয়া আহি পালে বজাৰো কৰিবই লাগিব দিয়াচোন নে কি কোৱা ব'লা এতিয়া আমি যাওঁ তোমালোকে অলপ কথা পাতিলে ভাল আছিলে ব'লা বাহিৰতে কথা পাতিম ঠিক আছে আমি আহিছো আহিছো মই গৈ থাকো তোমাৰ নাম্বাৰটোহে লোৱা হোৱা নাই
ঠিক আছে কাইলৈ বজাৰ কৰিব যাম তুমি ওলাবা মোৰ লগত বাৰু হ'ব আহিছো ইমানকে চাব নালাগে দে তই যে কি ক ভাইটি অ' বা তই বিয়া হৈ গ'লে মোক পাহৰি যাবি নেকি হেত ভাইটি তই যে কি ক মইনো তোক পাহৰিম নে হেই এইজনী মই তোক এনেকৈ কৈছো চাও তোক কইনা হ'লে কেনেকুৱা দেখি বা একদম মাৰ নিচিনা লাগিছে দেই সঁচাই বেছি গান উঠিব নালাগে দে হা তোমালোকৰ দুখন পাতিবা খুজিছে যদি ডিছকাউণ্ট দিম আপুনি লৈ আহিবা হ'ব হ'ব ককা মই গৈ কিনে লৈ আহিম আপোনাৰ ঘৰত যাব ঠিক আছে মা ককাক একাপ চাহ বনাই দিয়া ৰ'বা মই চাহকাপ বনাই মই নালাগে দে চাহ দিবা মই গাঁৱত মোৰ আৰু এখন পূজা আছে পূজাখনত মই যাব অলপ দেৰি হৈছে মোৰ এতিয়া ঠিক আছে ককা মা পূজাৰ বজাৰখিনি আনিম জানো বাবা সকলো কাম কিন্তু লাহে লাহে কৰিলে ফলটো মিঠা পায় তই পাহৰি নাযাবি আমিতো সিহঁতৰ পৰা যৌতুকত একো বিচৰা নাই মাত্ৰ আমাক লাগে সেই 4 বিঘা মাটি সেই ৰাস্তাৰ কাষৰ যদি 4 বিঘা মাটি আমাৰ হয় তোমাৰে মোৰে জীৱনটো একদম সুন্দৰ হৈ যাব সেইকাৰণে সকলো খঙত নহয় মৰমেৰে কৰিব লাগিব বুজিলা নহয় অঁ মা বুজিলোঁ ঠিক আছে মনত ৰাখিবা কিন্তু ঠিক আছে মোৰ অলপ কাম আছে মই কামখিনি কৰোঁ ঠিক আছে মা হ'ব মায়ে ঠিক কথাই কৈছে মই যদি ধনী ঘৰৰ ছোৱালী এজনী বিয়া পাতিলোঁ হয় কি দিলে হয় মোক 2 লাখ টকাৰ যৌতুক দিলে হয় আৰু যদি মই শেৱালীক বিয়া পাতোঁ মাটিখিনিতো গোটেই মোৰে হ'ব আৰু সেই মাটিখিনিৰ দাম বহুত সেই 1 বিঘা মাটি বিক্ৰী কৰিলে মই গোটেই জীৱনটো চলিব পাৰিম মাৰ আইডিয়াটো বেয়া নহয় মই সেইটোৱেই কৰিব লাগিব জবাৰ পুতাকে বোলে বিয়া পাতিলে মন্দিৰত পাতিছে তাইনো কি যৌতুকডাল আনিছে মই তাইক চাইও আহোঁগৈ আৰু একাপ চাহো খাই গৈ অলপ লগতে অলপ লগাইও আহোঁগৈ এইডাল খুলিব নোৱাৰি পাই কোনো অহাই নাই নেকি মইহে আহিলোঁ নেকি অকলে কইনা চাবলৈ জবা কোনো নাই মই কইনা চাবলৈ আহিছিলোঁ কোনো মানুহেই নাই ঘৰখনত মইহে প্ৰথম আহিলোঁ তুমিহে নেকি কইনা খুব মৰম লাগিছে দেই তোমাৰ কইনা বুলি কি উৰুণিকো ল'ব লাগে নহয় হ'ব দিয়া সেৱা কৰিব নালাগে নহয় ভাল লাগিছে তুমিহে কইনা মই আপোনাৰ কাৰণে চাব নোৱাৰোঁ হ'ব নালাগে মই চাহ নাখাওঁ চাহ নহ'লেও হয় পিছে একাপ নতুন কইনাৰ হাতে চাহ একাপ খায়ে যাওঁ হ'ব দিয়ক মই আপোনাৰ কাৰণে চাহ বনাই আছোঁ চন্দ্ৰবাই দেখোন কেতিয়া আহিলেনো অলপ দেৰিয়ে হ'ল পিছে অকলে বহি আছো মই বোৱাৰীক চাবলৈ বুলি আহিলোঁ বোৱাৰী বোলে বিয়া পাতিলে ল'ৰাৰো বিয়া পাতিলে এতিয়াতো মই গম পাই পেলাই মই আহিলোঁ বোৱাৰীক চাওঁ বোলো যৌতুকখিনিও চাই আহোঁ সেই বুলি আহিলোঁ আৰু মই ভালে কৰিলে দিয়ক আমি পিছে বিয়াখন ইমান ডাঙৰকৈ নাপাতিলোঁ এই সিহঁতৰ অলপ অসুবিধা পিছে যৌতুকৰ কথানো কি ক'ম
ছোৱালীজনী ইমান মৰম লগা মোৰ একে ছোৱালীজনীৰ নিচিনা গতিকে তাইৰ পৰা মই যৌতুক লোৱা নাই যিহেতু মোৰ ছোৱালী নাই তাইক মই ছোৱালীৰ দৰে মৰম কৰিছোঁ ঠিকে আছে দিয়া কিবা অংক পাতিছে মই নাজানো আৰু কিবা কৈছে নেকি নাই কোৱা নাই মানে মোৰ কিবা এটা ঘৰৰ কথাহে মনত পৰিল সেইবাবেহে মোৰ মনটো কিবাখন লাগি গ'ল একো নাই দিয়ক হেৰি আমাৰ বোৱাৰীয়ে চাহ বনাব গৈছে নহয় আপুনি একে চাহকাপ খায়ে যাব হয় নেকি তেতিয়াহ'লে আনিব দিয়া চাহকাপ খায়ে যাওঁ মই ৰ'ব বোৱাৰী বোৱাৰী চাহকাপ লৈ আহা এজনী চাবা পৰিয়ে যাব খুজিছিলোঁ মই পৰিব নিদিওঁ নহয় হ'ব দিয়ক এই মানুহ এজন বহি আছে চাহকাপ দি থৈ যোৱা লওক পেহী আপুনি কেতিয়া আহিলে মোৰ অলপ দেৰি হ'ল বাপা বোলো তোমাৰ কইনাজনী চাবলৈ বুলি আহিলো পিছে কইনাজনী চালানে ভাল লাগিল জবা মই এতিয়া যাওঁগৈ দেই যাব কি যে হ'ব নহয় এই চন্দাবাইজনীলৈ মোৰ আকৌ ভয়হে লাগে বোৱাৰীজনীক বা আকৌ কি লগাই থৈ যায় অলপ চকু দিব লাগিব নতুন কইনাজনী বুলি চাবলৈ আহিলো চাহকাপ দিছে লাল চাহ এখন বিস্কুটো নাই কি কৰি আছা তুমি নাই আপোনাৰ এই চাহটো জাপি আছিলোঁ হয় নেকি তুমি আমাৰ ঘৰত আমনি পাইছা নেকি নাই আমনি পোৱা নাই মানুহবোৰে যে আহি আছে তুমি বহুত চাহ বনাব লগা হৈছে নাই দিয়ক একো নাই আপোনালোক আৰু ইমান ভাল আমনি পোৱাৰ প্ৰশ্নই নাহে হ'ব দিয়া মাক মই কৈ দিম মায়ে তোমাক অকণমান সহায় কৰি দিব হ'ব দিয়া শুনাচোন কোৱা তুমি যে মোক বিয়া পাতিলা তুমি মোৰ পৰা যৌতুকো নিবিচাৰিলা কিয়নো নাই মোৰ যৌতুকৰ কি প্ৰয়োজন তোমাক যে মই পাইছোঁ সেয়াই বহুত হ'ব দিয়ক ঠিক আছে আপোনাৰ দৰে সকলোকে এজন স্বামী মিলক হ'ব দিয়া মই আহিছোঁ যাওক বোৱাৰী এই দিয়া তুমি মোক কাপোৰবিলাক জাপিব নালাগে একো নহয় দিয়ক মা নালাগে বোৱাৰী তুমি জাপিব নালাগে এইবোৰ মই সেইদিনা ইয়াতেই থৈ দিলোঁ মই জাপি ল'ম দিয়া হ'লেও এইখন ঘৰ এতিয়া মই নোৱাৰিম মা আপোনাৰ কামবোৰ মই কৰিব পাৰিম দিয়ক একো নাই এতিয়া মই বুঢ়ী হোৱা নাই নহয় মই কৰিব পৰা আছোঁ দিয়া আপুনি যে কি কয় মা দিয়া ধেমালি কৰিছোঁ তুমি অলপ ৰেষ্ট লোৱাচোন এই এতিয়া মানুহবোৰ আহিয়ে থাকিব নহয় এতিয়া আকৌ মানুহ কমিছে তুমি অলপ ৰেষ্ট লোৱা দেই দিয়া হ'ব দিয়া বোৱাৰী পাহৰিয়ে থাকিলোঁ তোমাক আৰু কথা ক'ম বুলি আহিলোঁ পাহৰিয়ে থাকিলোঁ দেখিছানে কওকচোন মা কি কথা আছিলে বোৱাৰী তোমাক আকৌ কথাটো সোধাৰ কাৰণে বেয়া নাপাবা দেই আমাৰ আকৌ সেইবিলাক বস্তু বাৰু লোভ নাই হ'লেও সুধিছোঁ শুনাচোন এই তোমালোকৰ যে তিনিআলিৰ ওচৰত থকা মাটিখিনি সেইখিনি দেউতাই কিনি থৈ যোৱা নে ককা দিনৰে মাটি বাৰু মাই যে কি কথা কয় নহয় সেইখিনি মাটি আমাৰ নহয় মা মাটিখিনি ৰমেন ককাই সিহঁতৰহে কি ৰমেনেতো মাটিখিনি তহঁতৰ বুলি কৈছিল মা আপুনি এনেকুৱা ৰূপ লৈছে যে মানে মাটিখিনিত ৰমেন ককাই দিয়েতে আমাক আধিয়া খেতি কৰিবহে দিছিল মানে দেউতা থকা দিনৰ পৰা আমি সেই মাটিখিনিত খেতি কৰি আহিছোঁ সেইবাবে কৈছে চাগে ৰমেন ককাই দিয়ে মানে তহঁতৰ তিনিআলি চকত মাটি নাই মাই যে কি কয় মাটিনো ক'ত থাকিব ঘৰৰ অকল খেতিটোৱে আছে কি ঘৰৰ ভেটিটো আছে অকল মা আপোনাৰ কিবা হৈছে নেকি নাই একো হোৱা নাই মই ঠিকে আছোঁ কি হৈছে এইবিলাক মাটিখিনি আমাৰ নহয় বুলি কওঁতে মা ইমান খং কৰিলে কিয় মা কি হ'ল তোমাৰ কিয় কান্দিছ মা তুমি বাবা মই তোমাৰ জীৱনটো
ধ্বংস কৰি দিলো মানে জীৱন ধ্বংস অঁ কি কৈ আছা তুমি শেৱালিহঁতৰ মাটিখিনি বোলে সিহঁতৰ নহয় কি সিহঁতৰ নহয় কোনে ক'লে তোমাক তাইয়ে কৈছে মই তাইক সুধিছিলো এতিয়া আমাৰ কি হ'ব সকলো প্লেন কেনচেল হৈ গ'ল তাইতো তোমাক ধেমালিও কৰিব পাৰে ধেমালি কৰা নাই সঁচাকে কৈছে কি কৰোঁ এতিয়া কিবা এটাতো কৰিব লাগিব তাইক সেই মাটিৰ সলনি আমি আৰু কিবা এটা প্লেন কৰিব লাগিব বুজিছ নহ'লে তাইক কি কৰোঁ ঠিক নাই মা তোমাৰ প্লেন আৰু বাদ দিয়া মই কিবা এটা কৰিব লাগিব আৰু মা তুমিতো কৈছিলা সিহঁতৰ মাটিখিনি সিহঁতৰ বুলি এইটোৱেতো মোৰ ভুল হ'ল ৰমেনে মোক ভালকে কথাখিনি বুজাই নক'লে নহয় ময়ো বুজিবলৈ চেষ্টা নকৰিলোঁ তাৰ কাৰণে আজি এইবিলাক হৈছে অ' পাপা মই তোমাৰ জীৱনটো ধ্বংস কৰি দিলোঁ এটা কাম কৰা তুমি তাক এতিয়াই ঘৰৰ পৰা ওলাই দিয়া ৰচোন মা কাইলৈ বিয়া পাতিছোঁহে আজি ঘৰত পঠাই দিলে মানুহে কি বুলি ক'ব মানুহে আমাকে হাঁহিব আৰু আমাকে দুখ দিব মই কিবা এটা কৰিম আৰু সদায় লাহে লাহে কামবোৰ কৰিব লাগে তুমিয়েতো কৈছিলা মোক সেইটো হয় কিন্তু তাইক মই কেনেকৈ চাই থাকিম মোৰ চকুৰ আগত লক্ষ্মীজনী মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা ভাত বাঢ়ি দিছোঁ ব'লক খাই ল'ব হেৰি শুনকচোন মাৰ জানো কি হ'ল কিবা এটাকো মোক খং কৰিছে আৰু তিনিআলি মাটিৰ কথা কৈছে তিনিআলি মাটিখিনি আমাৰ নহয় সেইখিনিত আধিয়াৰ খেতি কৰোঁ তাকে ক'লোঁ জানেনে মায়ে কিবা খঙে কৰিছে কিবা হৈছে নেকি মাৰ নাই নাই একো হোৱা নাই আৰু তুমি সঁচা কৈছানে তোমালোকৰ তিনিআলিৰ মাটিখিনি তোমালোকৰ নহয় বুলি অঁ সঁচা ন অঁ সঁচা ঠিক আছে তেনেহ'লে লাহে লাহে বেলেগৰো খং হ'ব তেন্তে আপুনি যে কি কৈ আছে কি হ'ল এওঁলোকৰ কালি বিয়া হৈছিলোহে আজি এওঁলোকৰ ৰূপ ৰংটো বেলেগ দেখা পালোঁ যে মই কিবা নকৰিবলগীয়া কাম কৰিলোঁ নেকি ভাইটি তই চাগে ভাবিছ মই কি সুখত আছোঁ কিন্তু ভাইটি মইতো সুখতে আছিলোঁ মাটিৰ কথা কোৱাৰ পৰা জানো কি হ'ল এওঁলোকে দেখোন মোক অত্যাচাৰ কৰাৰ নিচিনা লাগিছে ঐ এইযোৰ খুলি এইযোৰ পিন্ধি ল'বি এইযোৰ খুলি থবি বোৱাৰী চলাব নালাগে বগা কাপোৰ আমাৰ বাইদেউ ভাগ্যখন বহুত ভাল ইমান ধুনীয়া ঘৰ এখনত বিয়া দিব পাৰিলোঁ মই কৈছিলোঁ দে তহঁতক ভগৱানে ভাল কৰিব ওপৰৱালাই ভাল কৰিব কথাটো অৱশ্যে নোহোৱা নহয় ব'লক এতিয়া দেৰি হ'ব নহ'লে ব'লা ভাইটি বা তই কি ভাবিছ কালি তোক ঘৰৰ পৰা উলিয়াই দিলোঁ বুলিয়ে মোৰ কি দায়িত্ব শেষ হৈ গ'ল নেকি এয়া চা জেঠীমাও আহিছে লগত হ'ব দে আই এয়া প্ৰকৃতিৰ নিয়ম সদায় দিনে ভাইৰ লগত থাকিম বুলি ভাবিছিলি নেকি নাকান্দিবি ভিনদেউ বহিছে অঁ বহিছোঁ তোমালোক আহিলা হয় আহিলোঁ বহা অ' ভাইটি জেঠীমা বচোন এই মা নাই নেকি ঘৰত আছে ৰবি ভাইটি বচোন তই ভাল লাগিছে কথাটো তই এনেকুৱা কাপোৰ পিন্ধিছ যে যোৱাকালি বিয়া হৈছেহে মাত্ৰ অঁ ৰঙিল কাপোৰ পিন্ধি থাকিব লাগে আকৌ কি হ'ল তোৰ ৰঙিল কাপোৰ পিন্ধা নাই যে নাই ভাইটি মাই ক'লে কি এইযোৰ কাপোৰ সূতা হ'ব যে পিন্ধি ভাল পাম আৰু মানুহবোৰো আহি আছে যে সেইকাৰণে এযোৰ সাজে পিন্ধি আছোঁ নেকি মায়ে কৈছে যেতিয়া ভালৰ কাৰণে কৈছে তোক এইযোৰ কাপোৰ মনত আছেনে তোৰ মই যে কৈছিলোঁ একদম মাৰ নিচিনাই লাগিছে ভাইটি বচোন তহঁত মই চাহ বনাই লৈ আছোঁ ভিনদেউ কিবা মোবাইলত কাম কৰি আছে নেকি অথনিৰ পৰা আপোনাৰ মাত দিয়া নাই দেখোন নাই ৰ'বা কি মাত দিবা
মন চন বেয়া কিবা হ'ল নেকি নাই দে একো হোৱা নাই তোমালোক বহা চাহ আনিব গৈছে আকৌ কোন আহিল আকৌ কোনোবাই চাহৰ জুতি ল'বলৈ আহিল হপাই তোমালোকহে মা কিবা কৰি আছিলে মই আকৌ আপোনাৰ কথা সুধি আছিলো ঘৰত থকা মানুহ ইফালে বিয়াৰ ইমান কাম নকৰিলে কেনেকে হ'ব ঘৰত আছো যেতিয়া কাম বন কৰিয়ে থাকিব লাগিব বহা জেঠিমা তই বচোন মই বা কি কৰিছে চাই আহোঁ বা তই আকৌ ইয়ালৈ কিয় আহিলি বা তই সঁচাকৈ কচোন তই সুখী নে সেইটো কি ক তই মই কালি বিয়া হৈছোহে হ'লেও বা ভিন্দু আৰু মাৰ দেখোন কিবা আগৰ দৰে নাপালোঁ কিয় ব্যৱহাৰটো পৃথক পৃথক লাগিল একো নহয় অ কালি বিয়াখন গৈছেহে সেইবাবে মানুহ দুনুহ অলপ আহি আছে যে সেইবাবে অলপ তেনেকুৱা পাইছ আৰু কিমাননো কথা পাতিব আৰু হ'ল বোলে কি চিন্তা কৰি থাক এতিয়া বহুত টাইম লগাইছো পিছে যোৱা দোকান কেতিয়া খুলিবা কিয় কিবা লাগিব নেকি নাই এনেই সুধিছো পিছে ঘৰত কেতিয়া যাবা ঘৰত কেতিয়া যাব মানে ভিন্দু আজি আমি থাকিম এতিয়া আপুনি হাঁহ খুৱাই নে ছাগলী খুৱাই সেইটো আপোনাৰ কথা কি থাকিবা নাই নাই বিয়াত বহুত পইচা খৰচ হৈছে মই একো খুৱাব নোৱাৰোঁ ভিন্দু সেইটোও হয় বাৰু গম পালা যেতিয়া সোনকালে যোৱা বেলি ডুবিবৰ সময় হৈছে মই ভাবিছিলো বেগটোত কিবা ভাল বস্তু আছে ইয়াত দেখো দুটামান পুৰণা বস্তুহে আছে গতিকে এইবিলাক বস্তু আমাক নালাগে লোৱা হ'ব মা বুলি পেন পেনাই থাকিব নালাগে বাবাই ক'লেই নহয় বেলি ডুবিবৰ সময় হৈছে নহ'লে আকৌ ক'ৰবাত আন্ধাৰত ক'ত পৰিবা ঠিক নাই গতিকে পোহৰ থাকোঁতেই যোৱা মোৰ লগৰ এজনে ফোন কৰিছিলে আমি যে কাম এটাৰ কাৰণে এপ্লাই কৰিছিলোঁ তাৰ হেনো যাব লাগে গতিকে আজি নাথাকোঁ দে বেলেগ এদিন আহিম কামটো ইমাৰ্জেঞ্চি হ'ল এতিয়া যদি নাযাওঁ কামটো নহ'বও পাৰে হয় নেকি তই কিন্তু আকৌ আহিবি নহ'লে জেঠিমা থাক নালাগে তই দেখোন জানই মোৰ ৰাতি ভয় লাগে হ'লেও ভাইটি তই গ'লে বেয়া লাগিব মোৰ মনটো ঐ বেয়া লাগিব নালাগে দে আমি আহি থাকিম নহয় জেঠিমা ব'ল ভাইটিয়ে বাৰু কিবা কথাত বেয়া পাই গ'ল নেকি নে ভাইটিক এওঁলোকে কিবা ক'লে হে ভগৱান মোৰ লগত এইবোৰ কি হৈ আছে নাই ভাইটিক নিশ্চয় কিবা কৈছে নহ'লে ভাইটিয়ে ইমান সোনকালে নাযায় তাক কিবা নিশ্চয় কৈছে কি কৈছে বাৰু বোৱাৰী ভাইটিহঁত গ'লেই যে কিয় তাকে মা মই নিজে বুজি নাপালোঁ ভাইটি ইমান সোনকালে কিয় গ'ল মই যাব দিছোঁ সিহঁতক কি আপুনি যাব দিছে সেকেন্ড খণ্ডটো চাব লাগিব সেইবাবে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু এইটো ভিডিঅ'ত আপোনালোক কমেণ্ট কৰি জনাব দেই আৰু লাইক কৰিব দেই লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰিব দেই আৰু এওঁলোকে মোক কি কৰে সেই ভিডিঅ'টো চাবলৈ হ'লে সেকেন্ড ভিডিঅ'টো আহি আছে অতিকে